এক্সাৰচাইজ 1.1 13 নম্বৰ প্ৰশ্নটো আজি সমাধান কৰিম। কি কৈছে 13 নম্বৰ প্ৰশ্নটো চোৱা। দেখুওৱা যে সকলো বহুভুজৰ সংগতিৰ এত সংজ্ঞাবদ্ধ সম্বন্ধ r = p1, p2 such that p1 আৰু p2 ৰ বাহুৰ সংখ্যা একে। এটা সমতুল্য সম্বন্ধ দেখাব লাগে। 3, 4, 5 বাহু বিশিষ্ট সমকোণী ত্ৰিভুজ টিৰ লগত যুক্ত এৰ সকলোবোৰ মৌলৰ সংগতিটো কি এইটো ওলাব লাগে। এতিয়া চাওক প্ৰমাণটো বা সলিউশনটো আমি কেনেকৈ কৰিম। আমাক কি দিয়া আছে r = p1 p2 আৰু p1 আৰু p2 বাহুৰ সংখ্যা একে। এতিয়া আমি ইয়াৰ জোৰটো বনাওঁ পেয়াৰটো কেনেকৈ হ'ব। ইহঁতৰ পেয়াৰটো চোৱা। এইটো এটা আমি অবেল এটা লওঁ। ইয়াত p1 p2 আছে আৰু ইয়াতো আমাৰ p1 p2 আছে। তেনে p1 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 p2 আকৌ p2 p1 আৰু p2 p2 হ'ব। p1 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 p2 p2 p1 আকৌ p2 p2। এতিয়া আমাক সমতুল্যতা দেখাব হ'লে আমাৰ সমতুল্য প্ৰথম কি আছিলে, আমাৰ প্ৰতিফলনীয় দেখাব লাগে। প্ৰতিফলনীয় হৈছে আমাৰ এই দুটাৰ মান একে হ'ব লাগে। মানে যদি xy থাকে xy ৰ মান একে হ'ব লাগে। ইয়াত xy ৰ ঠাইত আমাৰ p1 p2 আছে, তেনেহ'লে একে মান আছে নেকি চাই লোৱা। আছে, তেনেহ'লে p1 p1 আকৌ p2 p2 বিলংছ টু আমাৰ r একে আছে। তেনেহ'লে কি হ'ব, আমাৰ প্ৰতিফলনীয় হয়। নেক্সট আমাৰ প্ৰতিসম হ'বলৈ কি হয়, p1 p2 আছে বিলংছ টু r হ'লে ইয়াৰ ওলোটাটো থাকিব লাগিব। আমাৰ ওলোটাটো আছে, তেনেহ'লে কি হ'ব, এইটো প্ৰতিসম হয়। নেক্সট 3 নম্বৰটো আক্ৰমক হ'বলৈ চোৱা। আক্ৰমণত আমি এটা এজুম কৰি দিওঁ, আমাৰ 3টা লাগে যিহেতু a b b c আৰু c a বা a c এনেকৈ চোৱা, বা দুটাৰ পৰা আমি এজুম কৰিব পাৰোঁ। p1 p2 বিলংছ টু r হ'লে আকৌ একে বুলি কৈছে p2 আমাৰ p3 বিলংছ টু r হয়। আকৌ তেতিয়া কি হ'ব, আমাৰ p1 p3 বিলংছ টু r। যদি আমি ইয়াত p3 এজুম কৰোঁ তেতিয়া আমাৰ এইখিনি সংগতি পেয়াৰো আমাৰ ওলাব। গতিকে এইটো কি হ'ব, আমাৰ আক্ৰমক হয়। এই তিনিটা প্ৰতিফলনীয় প্ৰতিসম আৰু আক্ৰমণ সিদ্ধ হোৱাৰ পিছত আমাৰ কি হয়, সম্বন্ধটো সমতুল্যতা সম্বন্ধ হয়। আকৌ কি কৈছে আমাক 3, 4, 5 বাহু সমকোণী ত্ৰিভুজৰ টিৰ লগত এৰ সকলোবোৰ মৌলৰ সংগতিটো কি বুলি কৈছে। আকৌ আমাক প্ৰশ্নত কি কৈছে, 3, 4, 5 বাহু বিশিষ্ট সমকোণী ত্ৰিভুজ টিৰ লগত যুক্ত এৰ সকলোবোৰ মৌলৰ সংগতিটো কি বুলি কৈছে। ইয়াত আকৌ কি হ'ব, আমাৰ এটা সমকোণী ত্ৰিভুজ হ'লে আমাৰ ইয়াত পাইথাগোৰাছৰ থিওৰেমটো এপ্লাই হ'ব। যদি আমাৰ পাইথাগোৰাছৰ থিওৰেমটো ছেটিছফাইড হয়, তেতিয়া আমাৰ এইটো সকলো মৌলৰ লগত সংগতিটো যুক্ত হৈ থাকিব। এতিয়া চোৱা, আমাৰ কি কৈছে, সকলো ত্ৰিভুজৰ সংগতি হয়। কাৰণ ইয়াত চোৱা 3, 4, 5 আছে। ইয়াৰ আমাৰ ডাঙৰটো কোনটো, 5টো ডাঙৰটো হ'লে আমাৰ পাইথাগোৰাছৰ উত্তৰটো হৈছে হাইপোটেনিয়াছ স্কোৱাৰ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ স্কোৱাৰ প্লাছ পি স্কোৱাৰ। তেনেহ'লে আমাৰ কি হ'ব, 5 স্কোৱাৰ প্লাছ 3 স্কোৱাৰ প্লাছ 4 স্কোৱাৰ যদি হয় কিমান হ'ব, 25 হ'ল। 9 প্লাছ 16 25 এইটো আমাৰ সিদ্ধ হৈছে। তেনেহ'লে আমাৰ কি হ'ব, সকলো ত্ৰিভুজৰ সংগতিটোৰ লগত যুক্ত হ'ব। এইটো আমি লিখি দিব লাগে। এতেকে সকলো ত্ৰিভুজৰ সংগতিৰ লগত যুক্ত হয়।
এতিয়া নেক্সট প্ৰশ্নটো চোৱা নেক্সট 14 নম্বৰ প্ৰশ্নটো চোৱা ধৰা হ'ল XY সমতলত থকা সকলো ৰেখাৰ সংগতি L দেখুওৱা যে Lত অংকীয়াবদ্ধ সম্বন্ধ R L1 L2 L1 L2 সমান্তৰাল এটা সমতুল্যতা সম্বন্ধ y = 2x + 4 ৰেখাৰ লগত যুক্ত সকলোবোৰ ৰেখাৰ সংগতি উলিয়াবলৈ কৈছে এতিয়া চোৱা আমাক কি দিয়া আছে সম্বন্ধটো R = L1 L2 দিয়া আছে আকৌ L1 L2 সমান্তৰাল মানে এটা আমাৰ চিহ্নটো দিয়া আছে এতিয়া আমাক সমতুল্যতা দেখাব কৈছে সমতুল্যতা দেখাবলৈ আমাক কি প্ৰথমে জোৰ পেয়াৰটো বনাই লওঁ আমি জোৰটো কি হ'ব সমান্তৰাল হ'লে L1 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 L2 আকৌ L2 L1 আকৌ L2 L2 হ'ব আমাৰ এতিয়া 1 নম্বৰ আমাৰ প্ৰতিফলন দেখাব লাগে প্ৰতিফলন আমাৰ এইটো আমাৰ পেয়াৰটো একে হ'ব লাগিব একে কোন কেইটা আছে আমাৰ এইটো আৰু এইটো বিলংছ টু কি R হ'লে কি হয় আমাৰ প্ৰতিফলনীয় হয় নেক্সট আমাৰ কি হ'ব L1 L2 হ'লে ইয়াৰ উল্টাটো থাকিব লাগে আমাৰ যেহেতু উল্টাটো আছে বিলংছ টু R তেনেহ'লে কি হ'ব আমাৰ প্ৰতিসম হয় নেক্সট 3 নম্বৰটো আমাৰ 3 নম্বৰটো এটা আমি এইটো আমাৰ XY প্লেনটো আছিলে সমান্তৰাল এইটো এটা L1 এইটো L2 তেনেহ'লে আমি L3টো কি হ'ব আমাৰ সমান্তৰাল বুলি আমি ধৰি লওঁ তেতিয়া আমাৰ কি হ'ব কাৰণ আক্ৰমণ আমাক 3টা মান লাগে যেনে L1 L2 বিলংছ টু R হ'লে L2 L3 বিলংছ টু R হ'ব তেনেহ'লে কি হ'ব L1 L3 বিলংছ টু R হ'লে কি হ'ব আমাৰ আক্ৰমক হয় এই 3টা সিদ্ধ হোৱাৰ পিছত আমাৰ কি হয় সম্বন্ধটো সমতুল্যতা সম্বন্ধ হয় নেক্সট তাৰপিছত আমাৰ আকৌ কি দিয়া আছে আকৌ y = 2x + 4 ৰেখাৰ লগত যুক্ত সকলোবোৰ ৰেখাৰ সংগতি উলিয়াব আছে আমি কি হ'ম তেনে সৰল ৰেখা হ'লে আমাৰ y = 2x + এটা দুৰ্বল কি c সৰল ৰেখা হয় তেনেহ'লে আমাৰ কি লিখিম y = 2x + c বিলংছ টু আমাৰ কি হয় এটা সকলো ৰেখা y = 2x + c বিলংছ টু R সংগতি লগত যুক্ত হয় সকলোবোৰ সৰল ৰেখাই যুক্ত হয় বুলি বাস এইটোৱে আমি লিখিব লাগে ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নটো চাওঁ নেক্সট প্ৰশ্নটো চাওঁ 15 নম্বৰটো 1 2 3 4 সংগতি সংখ্যাবদ্ধ সম্বন্ধ R একেদৰে দিয়া আছে এনেদৰে দিয়া আছে R = 1 2 2 1 1 1 4 4 1 3 3 3 3 2 উত্তৰটো বাছি উলিয়াব কৈছে ইয়াত তোমালোকক কোনটো আমাৰ এই ৰিলেশ্যনটো আমাৰ কি হয় প্ৰতিফলনীয় প্ৰতিসম আক্ৰমণ হয় নে নহয় দেখুৱাব কৈছে তোমালোকে এইটো বেলেগ ধৰণৰ প্ৰশ্নও দিব পাৰে এইকাৰণে তোমালোকে এইটো আমাৰ এইটোৱে হয় বুলি ভাবিব নালাগে আমি কনচেপ্টৰ মতে আমাৰ কৰিলে ইয়াৰ যিকোনো এটা অপশ্যনত আমাৰ এনচাৰটো আহিব চোৱাচোন আমাৰ R = আমাক কি দিয়া আছে এইটো আমাৰ দিয়া আছে তেনেহ'লে আমাৰ প্ৰতিসম হয়নে নহয় প্ৰতিফলনীয় হয়নে নহয় আক্ৰমণ হয়নে নহয় আমি চাওঁ প্ৰতিফলনীয় হ'বলৈ আমাৰ একে হ'ব লাগে একে এইটো আমাৰ একে আছে 2 2 3 3 কনচেপ্ট ক্লিয়াৰ হ'লে এনে ধৰণৰ প্ৰশ্ন আমি ইজিলি কৰিব পাৰোঁ এইটো আমাৰ কি হয় প্ৰতিফলনীয় আকৌ প্ৰতিসম হ'বলৈ কি আছে উল্টা হ'ব লাগিব এতিয়া 1 2 আছে ইয়াত ক'ৰবাত 1 2 উল্টা 2 1 আছে নেকি চাই লোৱা নাই এইটো হয় কিন্তু 2 1 not belongs to R তেনেহ'লে এইটো প্ৰতিসম নহয় ঠিক তেনেদৰে আকৌ আক্ৰমক হ'বলৈ আমাক কি লাগে ইয়াত চোৱা 1 3 ইয়াৰ পৰা লওঁ আমি এই দুটা ল'লে চাওঁ 1 3 3 2 তেনেহ'লে আমাৰ 1 2 আছে তেনেহ'লে কি হ'ব এইটো আক্ৰমক হয় তেনেহ'লে আমাৰ এই আক্ৰমক হয় এই তিনিটাৰ পৰা বাছি ওলোৱা কোনটো হয়
প্ৰতিসম হয় প্ৰতিফলনীয় হয় আক্ৰমক হয় বিটো প্ৰতিফলনীয় আক্ৰমক হয় কিন্তু প্ৰতিসম নহয় তেনেহ'লে অপশ্যনটো কোনটো আহিলে আমাৰ এনচাৰ বি এইটো হয় আমাৰ এনেদৰে আমি বুজি লৈ তেনেকৈ কৰি আমি এনেধৰণৰ অপশ্যন আহিলে আমি কৰিব পাৰোঁ নেক্সট আছে 16 নম্বৰ এনত অংকীয়াবদ্ধ সম্বন্ধ আৰ এনেদৰে দিয়া আছে আৰ ইকুৱেল এ বি চাৰ্জ ডেট এ ইকুৱেল বি মাইনাছ 2 বি গ্ৰেটাৰ দেন চি উত্তৰটো বাছি ওলোৱা এইখিনি অপশ্যন দিছে আমাক কেনেকৈ আমি উলিয়াম আৰ ইকুৱেল আমাৰ কি দিয়া আছে এ বি চাৰ্জ ডেট এ ইকুৱেল টু বি মাইনাছ 2 বি গ্ৰেটাৰ দেন 6 বিৰ মানটো কি চিতকৈ ডাঙৰ হ'ব লাগে তেন্তে প্ৰথম অপশ্যনটো 2 4টো আমাৰ ইয়াত এৰ মানটো বিৰ মান 4 তেনেহ'লে 6তকৈ সৰু তেনেহ'লে এইটো আমাৰ অলৰেডি নহয় এই তিনিটা চব বিৰ মানখিনি ডাঙৰ কোনকেইটা হয় চাওঁ প্ৰথম আমি বিটো বহাই চাওঁ এই দুটা আমাৰ কি এ ইকুৱেল বি মাইনাছ 2 আছে এইটো সমান হ'ব লাগিব এৰ ভেলু 3 বিৰ ভেলু যদি 8 হয় 3 8 মাইনাছ 2 6 এইটো সমান নহ'ল 3 ইকুৱেল 6 কেতিয়াও নহয় সমান হ'ব লাগিব ঠিক তেনেদৰে আমি এই চিটো দেখি চাওঁ এৰ মান 6 বিৰ মান 8 মাইনাছ 2 6 মাইনাছ 6 এইটো আমাৰ সমান হৈছে তেনেহ'লে এইটো সিদ্ধ হৈছে ঠিক তেনেকৈ চিটো তোমালোকে চাব পাৰা 8 আছে এৰ মান আৰু বিৰ মান 7 মাইনাছ 2 কিমান 5 এইটো আমাৰ সিদ্ধ নহয় এই তিনিটাৰ ভিতৰত কোনটো আমাৰ মিলিছে আমাৰ এইটো তেনেহ'লে আমাৰ অপশ্যনটো কি হ'ব চি 6,8 বিলংছ টু আৰ এইটো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম